আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে যে জোনাকী পৰুৱা আগতে বহুত জোনাকী পৰুৱা আছিলে। আমি যেতিয়া 80s 90s জন্ম হোৱা সকলে গম পাব। আমি যেতিয়া গাঁৱত আগতে আছিলোঁ, কাৰেণ্ট নাথাকে ৰাতি, কাৰেণ্টটো গুচি গ'লে আমি ৰাস্তালৈ ওলাই যাওঁ আৰু মানে আন্ধাৰ ৰাতিও ইমানেই জোনাকী পৰুৱা ওলায়, মানে গোটেইখন পোহৰ নিচিনা হৈ থাকে, পূৰ্ণিমাৰ নিচিনা হৈ থাকে। কিন্তু লাহে 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 জোনাকী পৰুৱাবোৰ কমি গ'ল। কেতিয়াবা ভাবি চাইছেনে জোনাকী পৰুৱা কিয় কমি গ'ল? তাৰ বহুতকেইটা ৰিজন আছে, সেই বিষয়ে মই আপোনালোক ক'ম। অলপমান চাইছিলোঁ যে কি কাৰণে এনেকুৱা হৈ আছে। কিন্তু তাৰ আগত কৈ দিওঁ, জোনাকী পৰুৱাই যে লাইটটো জ্বলাই যে, যিটো বায়'লুমিনেচেন্স বুলি কয়, এইটো আপোনাৰ মানে জোনাকী পৰুৱাৰ বডিত কিছুমান কেমিকেল নিৰ্গত হয় আৰু সিহঁতে যেতিয়া মানে মেট কৰিব থাকে, যেতিয়া মানে মিলন হ'বলৈ হয়, তেতিয়া কৰে। মানে যিখিনি মতা জোনাকী পৰুৱা থাকে, সিহঁতি এয়াৰত উৰি থাকে, উৰি উৰি সিহঁতি লাইটটো জ্বলাই থাকে, কেমিকেল নিৰ্গত হয় আৰু লাইটটো জ্বলাই। আৰু যিখিনি ফিমেল থাকে, সিহঁতি ক'ৰবাত গছত নহ'লে মাটিত পৰি পেলাই তাতে মানে লাইটটো জ্বলাই থাকে। মানে তেওঁলোকে মানে মতা আৰু মাইকীৰ মাজত এটা মানে ছিগনেলৰ এটা আদান প্ৰদান হৈছিলে। কিন্তু লাহে লাহে কি হ'ল, লাইটবোৰ খুব বাঢ়ি গ'ল, ষ্ট্ৰীট লাইট আহি গ'ল, গাড়ীৰ লাইট, বাইকৰ লাইট, মানুহে ঘৰবিলাকতো বেছিকৈ লাইট লগাবলৈ আৰম্ভ কৰে। আগতে যিমান আন্ধাৰ আছিলে জেগাবোৰ, আজিকালি তেনেকুৱা নোহোৱা হ'ল। আৰ্বান ডেভেলপমেণ্ট হ'ল, চিটিবিলাক বেছি হ'ল, টাউন এৰিয়াবিলাকত ডাঙৰ ডাঙৰ লাইট লগালে। তো সেই পোহৰত মানে তেওঁলোকৰ সেই যিটো মেল ফিমেলৰ যিটো মানে আদান প্ৰদান হৈছিলে ছিগনেলৰ, পোহৰৰ, সেইটো ডিষ্টাৰ্ব হৈ গ'ল। সেইকাৰণে সিহঁতৰ কি হ'ল, নেক্সট জেনেৰেশ্যনবিলাক কমি কমি গ'ল। কিন্তু এতিয়াও হয়তো যিবিলাক ডাঙৰ ডাঙৰ হাবি আছে তাৰ ভিতৰত থাকে, চাগে দেখা পোৱা যায়, বা একদম ভিতৰুৱা গাঁওবিলাকত দেখা পোৱা যাব। কিন্তু মোৰ ঘৰ য'ত আছিলে আগতে বহুত জোনাকী পৰুৱা আছিল, কিন্তু এতিয়া সেই জোনাকী পৰুৱাবোৰ নোহোৱা হৈ গ'ল। তাৰ লগতে পলিউশ্যনৰ কথা, পলিউশ্যনৰ কাৰণে হৈছে, ক্লাইমেট চেঞ্জৰ কাৰণেও হৈছে, আৰু এটা কাৰণে হৈছে মোবাইলৰ টাৱাৰৰ যিটো ৰেডিয়েশ্যন, এই ৰেডিয়েশ্যনটো মানে সিহঁতৰ যিটো মানে বংশবৃদ্ধি কৰাৰ কেপাচিটিটো বহুত কমাই দিব পাৰে বুলিও মানে সন্দেহ কৰা যায়। তাৰ ওপৰত ৰিচাৰ্চ চলি আছে, কনফাৰ্ম নহয়, কিন্তু এইটোও হ'ব পাৰে। কিন্তু বেয়া লাগে, দুখ লাগে। জোনাকী পৰুৱা বস্তুটো সঁচাকৈ বহুত ভাল লাগিছিলে আগতে। মানে গাঁৱৰ পৰিৱেশলৈ যেতিয়া মনত পৰে, জোনাকী পৰুৱাৰ এই দৃশ্যবিলাক চকুৰ আগত একদম ভাহি আহে। যে আমি পদূলিলৈ ওলাই গৈছিলোঁ, জোনাকী পৰুৱা, এতিয়া আমি পঢ়ি থাকোঁতে কেতিয়াবা পঢ়া টেবুলত আহি জোনাকী পৰুৱা পাইছিলে, এনেকৈ হাতেৰে ধৰি, এনেকৈ হাতৰ মুঠিত ভৰাই, মানে আন্ধাৰ আন্ধাৰ যদি হৈ থাকে ৰুমটো, এনেকৈ কৰি এনেকৈ দিলে লাইট জ্বলি আছিলে, পোহৰ পোহৰ হৈ গৈছিলে। আপোনালোকৰ গাঁৱত বা আপোনাৰ ঘৰৰ আশে পাশে আজিৰ দিনত জোনাকী পৰুৱা আছে নাই, এটা কমেণ্ট কৰি জনাব। পটকৈ মনলৈ আহিলে কথাটো, ইয়াতে ৰৈ আছিলোঁ বোলো আপোনালোকৰ লগত ডিছকাছ কৰোঁ। জোনাকী পৰুৱাৰ বিষয়ে আপুনি কি ভাবে এবাৰ জনাব। ধন্যবাদ।